সম্পাদিত হৈ গৈছে আৰু এতিয়া আচলতে সময় 1 বাজিছে। ঘৰৰ প্ৰতিষ্ঠা দিৱস আছিলে সত্যপুৰ নামঘৰৰ। সেয়া অনুষ্ঠান সম্পূৰ্ণৰূপে সুচাৰুৰূপে চলি গৈছে। তাৰপিছত আজি 2 অক্টোবৰৰ কাৰণে প্ৰস্তুতি চলি আছে। আমাৰ হোৱা সেই ভকত বৈষ্ণৱসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ বাবে সাজু হৈছে। প্ৰতিযোগিতা ৰখা হৈছিলে আৰু সেই প্ৰতিযোগিতাসমূহ পুৰস্কাৰ বিতৰণ কৰা হ'ব। এয়া দেখিছে বাপসকল লাগিছে মানে কৰি আছে কৃষ্ণ। খুব সুন্দৰ খুব সুন্দৰ। ৰাইজ সকলো চাগে শুবলৈ গ'ল চাগে ন? হয় অঁ লাগিবই লাগিব। হয় হয় তাকে আজি এদিন দুদিন বুলি নহয় 1.5 দিন সকলো ৰাইজে বহুত কষ্ট কৰি আছে। গতিকে অকণমান জিৰণি লোৱাটো সকলোৰে কৰ্তব্য। অঁ দিনজোৰা কাৰ্যসূচী কেনেধৰণে পাৰ হ'ল? দিনজোৰা কাৰ্যসূচী আজি পুৱা আমাৰ যি ধৰ্মধ্বজা উত্তোলন আছিল, হয় ধৰ্মধ্বজা উত্তোলন হ'ল, গুৰু বন্তি প্ৰজ্বলন হ'ল। হয় তাৰপিছতে আমাৰ নাম প্ৰসংগ আছিল। হয় নাম প্ৰসংগ হোৱাৰ আগতে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনালোঁ আমি। হয় জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ নাম প্ৰসংগ হ'ল। তাৰপিছত কীৰ্তন পাঠ হয় আৰু সবহুৱা নাম হৈ আমাৰ কাৰ্যসূচী এনেকৈ অন্ত পৰিল। অঁ এতিয়া আমাৰ যি কাম আছিল এই দেখিছে নহয়। এয়া অঁ এই দেখিছে আৰু প্ৰতিযোগিতা বিভাগত যেতিয়া আছোঁ কামটো কৰিবই লাগিব, উপায় হয় নাই। হয় 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 সেই কৰি আছোঁ। খুব সুন্দৰ খুব সুন্দৰ। আইসকল আহিছিল। অঁ আইসকলে অহাকালিলৈ আমাৰ যি গুৰু জয়ন্তীৰ কৈ যাওক আইসকল আহিছিল। আইসকল আহি তেখেতলোকে 11মান বজাত গুচি গ'ল। হয় যি গুৰু জয়ন্তীৰ কাম আছিল হয় ক্ষমা কৰিব, গুৰু জয়ন্তীৰ কাইলৈ যি গুৰু জয়ন্তী আছে হয় লগতে ভাওনা এখনিও আছেতো আমাৰ। হয় তাতে তেখেতলোকে ভকত বৈষ্ণৱবৃন্দ যি আহিব তেখেতলোকক আপ্যায়ন কৰিবৰ বাবে যি লঘু আহাৰ ব্যৱস্থা কৰা হৈছে। হয় তাৰ কাৰণে যি পিঠা পনা ৰেডি কৰিবলগীয়া আছে সকলো কৰিছোঁ। অঁ কৰি মেলি গুচি গ'ল তেখেতলোক। যিমান যি হ'লেও গৃহিণী হয় গৃহিণীটো ঘৰতো যাবই লাগিব। হয় গ'লে গ'ল। আচ্ছা এয়া খুব ধুনীয়া বস্তু এভাগ দেখিছোঁ। হয় এয়া দেখি খুব ভাল লাগিছে। আচলতে এয়া কিয় প্ৰস্তুত কৰা হৈছে বা কাৰ বাবে কৰা হৈছে? আমাৰ বিশেষকৈ 3জন স্বনামধন্য ব্যক্তি হয় হয় তেখেতলোকে আমাৰ এই নামঘৰ ভাগৰ কাৰণে তেতিয়াৰ পৰাই যিমান পাৰে সহায় সহযোগ কৰি আহিছে। হয় গতিকে আমাৰ ফালৰ পৰানো কি দিম, হয় ক্ষুদ্ৰতম অকণমান অঁ আমিতো দিবলৈ আমাৰতো একো নাই। হয় ভগৱানে দিয়া দুখন হাতত সেৱা কৰিব পাৰোঁ। আৰু উপৰি আৰু ক্ষুদ্ৰতম সম্বৰ্ধনা পত্ৰ এখনি প্ৰস্তুত কৰি থৈ দিয়া আছে অঁ তেখেতৰ কাৰণে। সেয়াই আৰু অঁ পত্ৰখন অকণ পাঠ কৰিলে ভাল হ'ব ন? পাঠ কৰি দিওঁ ন? অঁ পাঠ কৰি দিয়কচোন বাৰু এবাৰ। প্ৰথমে এনেকৈ তুলি ল'লে ভাল হ'ব অকণমান। অকণমান তেৰা কৰি দিয়ক। অঁ এনেকৈ কৰি দিয়ক। অঁ শ্ৰী শ্ৰী শংকৰদেৱৰ 577তম জন্মোৎসৱ পালন সত্যপুৰ নামঘৰ 3 নং বৰবিল ডিগবৈ 29 ছেপ্টেম্বৰ 1 আৰু 2 অক্টোবৰ 2025 12, 14 আৰু 15 আহিন 1947 শকাব্দ দশম বৰ্ষ সোমবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰ বিশিষ্ট সমাজসেৱক শ্ৰীযুত লোহিত ডেকাদেৱলৈ সত্যপুৰ নামঘৰৰ বৈভৱ সন্মান প্ৰদানেৰে সম্বৰ্ধনা পত্ৰ। কি কহব শংকৰ দেৱৰ মহিমা জানি জ্ঞানী অন্ত নপায়, যাকেৰি চৰণক ৰেণু হীৰে পৰশি মুকুতি সুখে পায়। প্ৰতি শ্ৰীযুত লোহিত ডেকা বিশিষ্ট সমাজসেৱক 1 নং বৰবিল ডিগবৈ।
শ্ৰদ্ধাভাজনেকো বাটচৰতে আপোনালৈ জনাইছোঁ আন্তৰিক অভিনন্দন। আজি এই শুভক্ষণত আপোনালৈ সন্মান জনাবলৈ পাই আমি সত্যপুৰ নামঘৰৰ সেৱক সেৱিকাসকলে অতিকৈ আনন্দিত হৈছোঁ। ডিগবৈ চহৰৰ মধ্যমণি হিচাপে সকলোৰে পৰিচিত আৰু প্ৰতিষ্ঠিত উদ্যমী ব্যৱসায়বিদ আপুনি, লগতে বিশিষ্ট সমাজকৰ্মী আৰু মননশীল দৃষ্টিৰ বুদ্ধিজীৱী। সুদীৰ্ঘ দশক ধৰি আপুনি পুণ্যস্থান সত্যপুৰ নামঘৰলৈ আগুৱাই অহা নানা অৱদান গ্ৰহণ কৰি সত্যপুৰবাসীয়ে চিৰকৃতজ্ঞ। জাতীয় সমাজ জীৱনৰ লগত সংপৃক্ত হৈ আপুনি বিভিন্ন সময়ত নামঘৰভাগিলৈ যি সঁহাৰি আগবঢ়াই আহিছে তাৰ বাবে আজি বৰবিলবাসী গৌৰৱান্বিত। হে সুধীজন, আজি আপোনাক দিবলৈ আমাৰ হাতত তেনে নিশ্চয় আছে মাথো অন্তৰৰ নিভৃতম স্থলীৰ কৃত্ৰিম স্নেহ, শ্ৰদ্ধা আৰু ভালপোৱা। জাতীয় জীৱনলৈ আপুনি আগবঢ়াই যাওক অনবদ্য অৱদান, তাৰেই ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ। শেষত আপোনাৰ বিশাল কৰ্মৰাজিক শ্ৰদ্ধা জনাই সুস্বাস্থ্য, সমুজ্জ্বল মন আৰু দীৰ্ঘায়ু কামনা কৰি এয়াই ক্ষুদ্ৰাতি ক্ষুদ্ৰ সম্বোধনা। সেৱাৰে মুকুন্দ বৰা সভাপতি, অনন্ত মেচ সম্পাদক, জয়ন্ত বৰুৱা কোষাধ্যক্ষ, শ্ৰী শ্ৰী শংকৰদেৱৰ 577তম জন্মোৎসৱ উদযাপন সমিতি, চেনিৰাম চাংমাই সভাপতি, ধন্তী মেচ সম্পাদক, সত্যপুৰ নামঘৰ পৰিচালনা সমিতি। সেয়াই আৰু থুলমূলকৈ যি পাৰিছোঁ লিখিবলৈ চেষ্টা কৰিছোঁ আমি আমাৰ ফালৰ পৰা। হয় হয়, ধন্যবাদ। অকণমান পাঠ কৰিবলৈ চেষ্টা কৰা হৈছে। শ্ৰী শ্ৰী শংকৰদেৱ 577তম জন্ম উৎসৱ পালন, সত্যপুৰ নামঘৰ, 3 নং বৰবিল, ডিগবৈ, 29 ছেপ্টেম্বৰ, 1 আৰু 2 অক্টোবৰ 2025, 12, 14 আৰু 15 আহিন 1947 শকাব্দ, দশম বৰ্ষ। সোমবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰ। বৈষ্ণৱ পণ্ডিত শ্ৰীযুত ৰবীন দত্তদেৱলৈ সত্যপুৰ নামঘৰ ভকত শিৰোমণি সন্মান প্ৰদানেৰে সম্বৰ্ধনা পত্ৰ। কি কহব শংকৰ দেৱৰ মহিমা, জানি জ্ঞানী অন্ত নাপাই, জাকেৰি চৰণে ৰেণু শিৰে পৰশি, মুকুতি সুখ সুখে পায়। প্ৰতি শ্ৰীযুত ৰবীন দত্ত, জ্যেষ্ঠ ভকত, সাৰ্বজনীন নামঘৰ, 2 নং বৰবিল। মান্যবৰ, সেৱা গ্ৰহণ কৰিব। বাটচৰাতেই আপোনালৈ যাচিলোঁ অন্তৰৰ পৰা ভক্তিযুক্ত সেৱা। হৰি সাধনাই মনুষ্য জীৱনৰ প্ৰধান ব্ৰত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ আদৰ্শেৰেই পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ চৰণলৈ জয় জয়তে ভক্তিভৰা সেৱা জনালোঁ। আজি এই শুভক্ষণত আপোনালৈ শ্ৰদ্ধাপূৰ্বক সন্মান জনাবলৈ পাই আমি সত্যপুৰ নামঘৰৰ এক পৰিয়ালকেন্দ্ৰিকভাৱেই আটাইয়ে অতিশয় আনন্দিত হৈছোঁ। সুদীৰ্ঘ জীৱন আপুনি গুৰুজনাৰ সেৱাকেই জীৱনৰ ব্ৰত হিচাপেই গ্ৰহণ কৰি শংকৰ মাধৱ সৃষ্টি ধৰ্ম সংস্কৃতিৰ প্ৰসাৰৰ বাবেই যি ত্যাগ স্বীকাৰ কৰি আহিছে তাৰ বাবে আমি উদ্বুদ্ধ আৰু কৃতজ্ঞ। সেই গুৰু সাধক পূজ্যপাদ, সুদীৰ্ঘ দশক ধৰি সত্যপুৰ নামঘৰৰ লগত আপোনাৰ যি সুমধুৰ সম্বন্ধ সেয়া অতিকৈ বিৰল নিদৰ্শন। এই পুণ্যক্ষেত্ৰ সত্যপুৰৰ সেৱকসকলে আপোনাক গুৰু ৰূপেই পাই পৰম ধন্য হৈছোঁ হওক। নাম প্ৰসংগ, ভাগৱত পাঠ, গুৰু সেৱা, ভকত সেৱা, আধ্যাত্মিকতা, ধৰ্ম সমাজ ব্যৱস্থা আদি দিশত আমাক তৃতীয় পাণ্ডৱ অৰ্জুনক স্বয়ং ভগৱান শ্ৰীকৃষ্ণই যিদৰে গীতা অমৃত পাঠ কৰাইছিল, ঠিক সেইদৰেই পথদৰ্শক হৈ আজিও আপুনি সাক্ষাৎ বিদ্যমান। কেৱল সেয়ে নহয়, আপুনি অৱগাহন কৰা পথেৰে আমি বাট বোলা বহুতো সন্ত মহন্ত পুৰুষৰ সান্নিধ্য লাভ কৰি গুৰু সংস্কৃতিৰ লগত সম্পৃক্ত হ'বলৈ সৌভাগ্য লভিছোঁ। সেই সন্ত পুৰুষ সেৱকৰ প্ৰতি সেৱা আগবঢ়াই নিজকেই ধন্য মনা আপোনাৰ দৰে পথদ্ৰষ্টা গুৰু কীৰ্তি কৈ শেষ কৰিব নোৱাৰি। এই বৰ্ষ নতুনকৈ সত্যপুৰ নামঘৰলৈ আগবঢ়োৱা বিশাল অৱদান এইয়ে যে
আগন্তুক সুদীৰ্ঘকাল ভকত বৈষ্ণৱে ভকতিৰ সমুদ্ৰ নিৰলসভাৱেই বোৱাই নিব পৰাকৈ অত্যাধুনিক আহিলা সংযোগ কৰি দিয়া এয়া অভূতপূৰ্ব আৰু অন্যতম। সেইকাৰণে আজিৰ এই যান্ত্ৰিকতা সময়ত বাস্তৱমুখী চিন্তাৰে আগুৱাই নিয়া আপোনাৰ দৰেই ব্যক্তিত্বক সেৱা জনাবলৈ পাই কৃতাৰ্থবোধ কৰিছোঁ। আপুনি যি শক্তি আৰু উদ্যমেৰেই গুৰু ধৰ্ম গুৰু সেৱা কৰি আহিছে, ভগৱানে সেয়া অক্ষুণ্ণ ৰাখিবলৈ আৰু অধিক শক্তি দিয়ক। সুস্বাস্থ্য সুদীৰ্ঘ সময় আপুনি কৰ্মত ৰত হৈ থাকক। ভগৱন্তৰ চৰণত তাৰে প্ৰাৰ্থনা জনাই আপোনাৰ বিশাল কৰ্মৰাজিৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি এই ক্ষুদ্ৰাতি ক্ষুদ্ৰ সম্বৰ্ধনা সেৱাৰে সভাপতি মুকুন্দ বৰা, সম্পাদক অনন্ত মেচ, কোষাধ্যক্ষ জয়ন্ত বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ 577তম জন্ম উৎসৱ পালন সমিতি, চেনিৰাম চাংমাই সভাপতি, ধন্তি মেচ সম্পাদক, সত্যপুৰ নামঘৰৰ পৰিচালনা সমিতি। ধন্যবাদ। এই বছৰ বুলি নহয়, আমি প্ৰতি বছৰে জনাওঁ এনেকৈ। প্ৰতি বছৰ জনোৱা হয়। হয় হয়। বা এইবোৰ সম্বৰ্ধনা দেখিছেনে? এইবোৰ চব সত্যপুৰ নামঘৰে সম্বৰ্ধনা জনায়। হিচাপ নাইকিয়া অগণন ভকত বৈষ্ণৱক সম্বৰ্ধনা জনাবলৈ তেওঁলোকে সাজু হৈছে। এই বছৰ বুলি নহয়, প্ৰতি বছৰে বোলে এনেকৈ সম্বৰ্ধনা জনায়। খুব ভাল কথা। চাওঁচোন বাৰু কিনো লিখা আছে ইয়াতে। অকণমান আপোনালোকক জ্ঞাত কৰাবৰ কাৰণে অকণমান এখন সম্বৰ্ধনা পত্ৰ আমি পাঠ কৰি দিব বিচাৰিছোঁ। আৰু হয়তো বাকীসমূহত একে লিখা আছেনে? সলনি আছে চাগে, সলনি আছে, এখন দুখন সলনি আছে। সলনি আছে। ব্যক্তিত্ব বিশেষে মানে সম্বৰ্ধনা জনোৱা হয়। গতিকে এই সম্বৰ্ধনা পত্ৰখনতনো কি লিখা আছে আমি অকণমান পঢ়িব বিচাৰিছোঁ। বাৰু পঢ়ি চাওঁচোন বাৰু দেই। শ্ৰী শ্ৰী শংকৰদেৱৰ 577তম জন্ম উৎসৱ পালন। সত্যপুৰ নামঘৰ 3 নং বৰবিল ডিগবৈ, 29 ছেপ্টেম্বৰ, 1 আৰু 2 অক্টোবৰ 2025, 12, 14 আৰু 15 আহিন 1947 শকাব্দ, দশম বৰ্ষ, সোমবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰ। সত্যপুৰ নামঘৰৰ ভকত শ্ৰীযুত উত্তম দিহিঙীয়া দেৱলৈ সত্যপুৰ নামঘৰৰ ভকত হিচাপে সম্বৰ্ধনা। কি কহব শংকৰ দেৱৰ মহিমা জানি জ্ঞানী অন্ত নাপাই, জাকেৰি চৰণতো ৰেণু হিৰে পৰশী মুকুতি সুখ সুখে পায়। প্ৰতি শ্ৰীযুত উত্তম দিহিঙীয়া, সত্যপুৰ নামঘৰৰ সেৱক, 3 নং বৰবিল ডিগবৈ। শ্ৰদ্ধাস্পদ নমস্কাৰ গ্ৰহণ কৰিব। জয় জয়তেই সত্যপুৰ নামঘৰৰ এই পবিত্ৰ অনুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ উদযাপন সমিতিৰ তৰফৰ পৰা মান্যতাপূৰ্ণ স্নেহ তথা অভিনন্দন গ্ৰহণ কৰিব। একাগ্ৰচিতেই আপুনি আপোনাৰ নিৰলস কৰ্মৰ জৰিয়তেই নিজৰ যি পৰিচয় দিছে সেয়া প্ৰশংসনীয়। আপোনাৰ কৰ্মস্পৃহা, একাগ্ৰতা আৰু আন্তৰিকতাক সন্মান প্ৰদান কৰিবলৈ পাই আমি গৌৰৱান্বিত। সেই পৰোপকাৰিতা, কৰ্মই উপাসনাৰ হাঁহিয়েই জীৱন, যি জীৱনৰ সুখ আৰু দুখ হৰ্ষণ গ্ৰহণ কৰিব জানে, তেৱেই জীৱনৰ সৌন্দৰ্য ভোগ কৰিব পাৰে। চৰ্দাৰ পেটেলৰ বাক্যশাৰী মন কৰি হৃদয়ৰ নিৰ্ভীত কোণৰ পৰা উপলব্ধি কৰিছোঁ যে মনুষ্য জীৱনৰ ত্যাগ হৈছে শ্ৰেষ্ঠতম উপহাৰ। আশা কৰোঁ আপোনাৰ হৃদয়ত আৰু অধিক দৃঢ়ভাৱে নামঘৰৰ প্ৰতি সেৱা শ্ৰদ্ধা উজ্জ্বল হীৰা মুকুতাৰ দৰেই জাজ্বল্যমান হৈ ৰ'ব। সেই মহীৰূপ আজি এই মহেন্দ্ৰ ক্ষণত আপোনাক শ্ৰদ্ধাপূৰ্বক সন্মান জনাবলৈ পাই ধন্য মানিছোঁ। আপোনাৰ কৰ্মৰ চানেকিয়েই আগন্তুক দিনত সমাজৰ বাবে এক দৃষ্টান্ত হৈ ৰওক। আপোনাৰ সুস্বাস্থ্য আৰু কৰ্মময় জীৱনৰ সুদীৰ্ঘ হওক, ঈশ্বৰ কৃষ্ণৰ চৰণত তাৰে প্ৰাৰ্থনা জনাই এই ক্ষুদ্ৰাতি ক্ষুদ্ৰ সম্বৰ্ধনা। 577তম
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ বাবে সাজু কৰিছে। আৰু এই ভিডিঅ'টো আচলতে আমি পোনে পোনেই অতি সোনকালে আগবঢ়াই নিদিওঁ ৰাইজৰ মাজলৈ। ইয়াৰ কাৰণ আছে, বোলে এই সম্বৰ্ধনা পত্ৰ যাৰ কাৰণে আগবঢ়োৱা হৈছে তেওঁলোকেহে আগতে গ্ৰহণ কৰিব, আমি আগবঢ়াম, আমাৰ ভকতসকলে আগবঢ়াব। তেখেতসকলৰ হাতত পৰাৰ পিছতহে আমি ভিডিঅ'টো ৰাইজৰ মাজত এৰিম। কাৰণ এইটোৱে যে যি নিৰ্দিষ্ট ব্যক্তিৰ কাৰণে যি বস্তু সজাই তোলা হৈছে, সেই বস্তুসমূহ তেওঁক অৰ্পণ কৰাৰ পিছতহে আগবঢ়ালে মানে ভাল হ'ব। গতিকে স্মৃতিস্বৰূপে এইসমূহ সম্পদ আমি সংৰক্ষণ কৰি ৰাখিবৰ বাবেই এই ভিডিঅ'টো বনোৱা হৈছে। আৰু লগতে আপোনাসৱক এটা